নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল When was Assam province created? কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন সি 1874 1876 চনত অসম প্ৰদেশ গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চন When was ONGC established? কি হৈছে ONGC কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন সি 1956 চনত 1956 চনৰ 14 আগষ্ট তাৰিখে ONGC স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চন What is the ratio of the length to wind width of the national flag of India? ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত কিমান? শুদ্ধ অপচনটো হ'ব অপচন বি 3:2 ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত হ'ল 3:2 নেক্সট কোৱেশ্চন When was Bengal partitioned? কি হৈছে কিমান চনত বংগভংগ কাৰ্যকাৰী হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন ডি 1905 চনত 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকাৰী হৈছিল। নেক্সট কোৱেশ্চন Who was the Viceroy of India during the partition of Bengal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? শুদ্ধ অপচনটো হ'ব অপচন বি লৰ্ড কাৰ্জন বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড কাৰ্জন। নেক্সট কোৱেশ্চন Allahabad Treaty was signed in the year of? কি হৈছে কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল? শুদ্ধ অপচনটো হ'ব অপচন সি 1765 চনত 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কোৱেশ্চন When did British annex খাচী পাহাৰ? কি হৈছে ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? শুদ্ধ অপচনটো হ'ব অপচন ডি 1835 চনত 1835 চনত ব্ৰিটিছে খাচী পাহাৰ দখল কৰিছিল। নেক্সট কোৱেশ্চন Who was the first Governor General of Bengal? বংগৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ অপচনটো হ'ব অপচন এ ৱাৰেন হাষ্টিং বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হাষ্টিংছ। নেক্সট কোৱেশ্চন Corbett National Park is located in which state? কি হৈছে কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচনটো হ'ব অপচন ডি উত্তৰাখণ্ড কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কোৱেশ্চন Name of the instrument that measures atmospheric pressure. What is the name of the instrument? বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? শুদ্ধ অপচনটো হ'ব অপচন সি বেৰোমিটাৰ বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰোমিটাৰ। নেক্সট কোৱেশ্চন What is the study of life in space called? কি হৈছে মহাকাশত জীৱৰ অধ্যয়নক কি বোলা হয়? শুদ্ধ অপচনটো হ'ব অপচন সি এক্সোবায়লজি মহাকাশত জীৱৰ অধ্যয়নক এক্সোবায়লজি বুলি কোৱা হয়। নেক্সট কোৱেশ্চন Who is the author of the book হস্তি বিদ্যানৱ? হস্তি বিদ্যানৱ পুথিখনৰ লেখক কোন? শুদ্ধ অপচনটো হ'ব অপচন ডি সুকুমাৰ বৰকাইত হস্তি বিদ্যানৱ পুথিখনৰ লেখক আছিল সুকুমাৰ বৰকাইত। নেক্সট কোৱেশ্চন Who is the person who attend all three round tables? কি হৈছে তিনিখন ঘূৰণীয়া মেজ মেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন? শুদ্ধ অপচনটো হ'ব অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰ তিনিখন ঘূৰণীয়া মেজ মেলত উপস্থিত থকা ব্যক্তিগৰাকী আছিল ডক্টৰ বি আৰ আম্বেদকাৰ। নেক্সট কোৱেশ্চন Which of the following was a poet at the court of সমুদ্ৰগুপ্ত? তলত কোনজন সমুদ্ৰগুপ্তৰ দৰবাৰৰ কবি আছিল? শুদ্ধ অপচনটো হ'ব অপচন বি হৰিহেনা। নেক্সট কোৱেশ্চন Who among the following is called Shakyamuni?
তলৰ কাক শক্যমুনি বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বুদ্ধ গৌতম বুদ্ধ শক্যমুনি বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য মেইন লিডাৰ অফ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহাত্মা গান্ধী ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা আছিল মহাত্মা গান্ধী নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ বেংগল পাৰ্টিশ্যন কি সুধিছে কিমান চনত বংগ বিভাজন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1905 চনত 1905 চনত বংগ বিভাজন হৈছিল নেক্সট কুৱেশ্যন when did তাইমুৰ ইনভেড ইণ্ডিয়া কি সুধিছে তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যনে 1398 চনত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল 1398 চনত নেক্সট কুৱেশ্যন হু ৱাজ দ্য কোৰ্ট ফিজিচিয়ান অফ কনিক্সা কনিক্স প্ৰথমৰ ৰাজদৰবাৰ চিকিৎসক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চৰক কনিক্স প্ৰথমৰ ৰাজদৰবাৰ চিকিৎসক আছিল চৰক নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ হৰ্ষ চৰিত্ৰা কি সুধিছে হৰ্ষ চৰিত্ৰ কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাণভট্ট হৰ্ষ চৰিত্ৰ ৰচনা কৰিছিল বাণভট্টই নেক্সট কুৱেশ্যন এলাহাবাদ ট্ৰিটি ৱাজ চাইন্ড ইন বিটুইন কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শাহ আলম আৰু ৰবাৰ্ট ক্লিফৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন ব্ৰিটিছ এনেক্স দ্য ব্ৰহ্মপুত্ৰ ভেলী অৰ দ্য দেন আছাম প্ৰভিন্স ইনটু দ্য ইণ্ডিয়া ব্ৰিটিছ এম্পায়াৰ ইন দ্য ইয়াৰ অফ ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1826 চনত ব্ৰিটিছে 1826 চনত ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল নেক্সট কুৱেশ্যন when did ব্ৰিটিছ এনেক্স কাছাৰ কি সুধিছে ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1832 চনত ব্ৰিটিছে কাছাৰ দখল কৰিছিল 1832 চনত নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য কেপিটেল অফ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ঢাকা পূৰ্ববংগ আৰু অসমৰ ৰাজধানী আছিল ঢাকা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ ডন ছ'চাইটি কি সুধিছে ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সতীশ চন্দ্ৰ মুখাৰ্জী ডন ছ'চাইটিৰ প্ৰতিষ্ঠাপক আছিল সতীশ চন্দ্ৰ মুখাৰ্জী নেক্সট কুৱেশ্যন হু ৰট দ্য আৰ্টিকল বংগৰ সৰ্বনাশ বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰা বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো ৰচনা কৰিছিল কৃষ্ণ কুমাৰ মিত্ৰা নেক্সট কুৱেশ্যন when did ব্ৰিটিছ এনেক্স জয়ন্তীয়া হিলছ ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1835 চনত ব্ৰিটিছে জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল 1835 চনত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী স্থানান্তৰ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1973 চনত 1973 চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী স্থানান্তৰ কৰিছিল নেক্সট কুৱেশ্যন হোৱাট মুভমেণ্ট ডিড গান্ধী লঞ্চ আফটাৰ দ্য জালিয়ানৱালা বাগ মাছকাৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অসহযোগ আন্দোলন জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন when was the first মৰ্চা গভৰ্ণমেণ্ট ফৰ্মড প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1977 চনত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত নেক্সট কুৱেশ্যন who lead the first মৰ্চা গভৰ্ণমেণ্ট at the center কাৰ নেতৃত্বত কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ গঠন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মোৰাৰজী দেখাই নেতৃত্বত প্ৰথমখন চৰকাৰ কেন্দ্ৰত গঠন কৰিছিল নেক্সট কুৱেশ্যন what is the main regional party in ঝাৰখণ্ড ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা নেক্সট কুৱেশ্যন what does the UPA exactly mean UPA ৰ সম্পূৰ্ণ অৰ্থ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স নেক্সট কুৱেশ্যন who lead the formation of the Indian Association কাৰ নেতৃত্বত the Indian Association গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী নেতৃত্বত the Indian Association গঠন হৈছিল নেক্সট কুৱেশ্যন when was third political party the Hindu Mahasabha formed কি হৈছে তৃতীয় ৰাজনৈতিক দল হিন্দু মহাসভা কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1916 চনত তৃতীয় ৰাজনৈতিক দল হিন্দু মহাসভা গঠন হৈছিল 1916 চনত নেক্সট কুৱেশ্যন what is the name of the place where cotton is produced in Assam অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিকিৰ পাহাৰ অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হ'ল মিকিৰ পাহাৰ নেক্সট কুৱেশ্যন which ethnic group are the Ahoms আহোমসকল কোন নৃগোষ্ঠীয় লোক আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টাই নৃগোষ্ঠীয় আহোমসকল টাই নৃগোষ্ঠীয় লোক আছিল নেক্সট কুৱেশ্যন where is the headquarters of the United Nations located কি হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যন what is the SI unit of distance কি হৈছে দূৰত্বৰ SI একক কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মিটাৰ দূৰত্বৰ SI একক হ'ল মিটাৰ নেক্সট কুৱেশ্যন where is Vatican City located কি হৈছে ভেটিকান চিটি ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰোম ভেটিকান চিটি ৰোমত অৱস্থিত নেক্সট কুৱেশ্যন when is International Yoga Day celebrated কি হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন পলো ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ ষ্টেট কি হৈছে পলো কোন ৰাজ্যৰ জাতীয় খেল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিপুৰ পলো মণিপুৰ ৰাজ্যৰ জাতীয় খেল নেক্সট কুৱেশ্যন চিনামাৰা টি ষ্টেট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম কি হৈছে চিনামাৰা চাহ বাগিচা অসমৰ কোন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট চিনামাৰা চাহ বাগিচা অসমৰ যোৰহাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যন
দ্য অগ্নিচূড়া অন দ্য বেংকছ অফ দ্য লুইট হু ৰট ইট লুইটৰ পাৰৰ অগ্নিসুৰ কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা লুইটৰ পাৰৰ অগ্নিসুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা নেক্সট কুৱেশ্যন when did second battle of Panipat take place কি হৈছে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1556 চনত নেক্সট কুৱেশ্যন on which day is World AIDS Day celebrated কোনটো দিনত বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ were 14 commercial banks implemented কি হৈছে কিমান চনত 14টা বাণিজ্যিক বেংক কাৰ্যকাৰী কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1969 চনত 1969 চনত 14টা বাণিজ্যিক বেংক কাৰ্যকাৰী কৰা হৈছিল নেক্সট কুৱেশ্যন when was Chandrayaan 3 launched Chandrayaan 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 14 জুলাই 2023 চন 2023 চনৰ 14 জুলাইত চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল নেক্সট কুৱেশ্যন which is the highest civilian award in India ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভাৰতৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হ'ল ভাৰতৰত্ন বঁটা ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু লগতে আপোনালোকে এই ভিডিঅ'টোত কিমান নম্বৰ ৰাখিব পাৰিলে কমেন্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব